শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজনী ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা ময়ো এজনী মাক কোনো মাকে নিজৰ সন্তানৰ সেইটো অৱস্থা চাই থাকিব নোৱাৰে মই মানুহ ভালকৈ চিনি পোৱা হৈ গৈছো বিয়া পাতিছ নিজ ইচ্ছা তেতিয়া দেউতাৰ অনুমতিৰ প্ৰয়োজন নহল এতিয়া ঘৰলৈ যাওঁতে মোৰ অনুমতি কিয় লাগে মই একো দেখা নাই পোৱা মই আন্ধাৰ আন্ধাৰ দেখিছো মা তুমি সঁচাকৈ একো দেখা পোৱা নাই ছাৰ মোৰ কি হৈছে হে কি কৰিছা উঠা যদি দুয়োৰে দুয়োৰ ওপৰত বিশ্বাস আছে তেতিয়াহ'লে তোমালোকে সদায় সুখী হৈ থাকিবা মোৰ দৰে এগৰাকী মাকে আশীৰ্বাদৰ বাহিৰেনো আৰু কি দিব পাৰে মা তুমি মনৰ পৰা আমাক আশীৰ্বাদ দিয়া হে আমাৰ বাবে বহুত তই আহিলি ভালেই হ'ল তই চাগে পমৰ খবৰটো নাজানো পমৰ কি হ'ল মা নোকোৱা কিয় পমৰ কি হ'ল কি হ'ল তুমি এনেকৈ কান্দিছা কিয় আপুনি পমৰ ওচৰৰ পৰা আঁতৰি আঁতৰি ফুৰিছে ল'ৰাটোৰ কি হৈছে ভালদৰে খবৰ এটাও কৰা নাই মই এনেই ঘূৰি ফুৰা নাই টকা পইচা কি যোগাৰ কৰিব পাৰি তাৰে চিন্তা কৰি আছো পমৰ এতিয়া কি হ'ব মানে পমে চকুহালেৰে কাকো দেখা পোৱা নাই এইবোৰ তুমি কি কৈ আছা মই একো বুজি পোৱা নাই মোৰ ল'ৰাটোৰ কি হ'ব এতিয়া এই চকুৰে একেবাৰে দেখা নাপাব নেকি কি কথা কৈ আছা তুমি কিয় নেদেখিব বা তই বিয়া হোৱাৰ পিছত আজি প্ৰথম ঘৰলৈ আহিছ তই মোৰ লগত বেলেগ কথা পাতিব লাগে নে পমৰ কথা পাতিব লাগে মই তোক যিটো প্ৰশ্ন কৰিছো তাৰে উত্তৰটো চিধাকৈ দে পমৰ লগত তই কিবা খেলিমেলি কৰিছ নেকি কেনেকৈ পমে ইমান বেয়াকৈ পৰিব লগা হ'ল তই পগলা হৈছ নেকি মই কি খেলিমেলি কৰিম মই কিবা তেনেকুৱা মানুহ নেকি
তই কেনেকুৱা মানুহ মই ভালদৰে জানো আগতেও তই পমৰ লগত উল্টা পুল্টা কৰি থৈছ আজি কেনেবাকৈ তোৰ কাৰণে পমে হস্পিটেলত থাকিবলগীয়া হোৱা নাইতো হে ভগৱান তহঁতে কোনেও মোক কিয় বিশ্বাস নকৰ আৰে মই তেনেকুৱা কিয় কৰিম চাবি প্ৰজ্ঞা যদি তই এনেকুৱা ভুল কৰিছ তাৰে ফল তইও হাতে হাতে পাবি আৰু এনেকুৱা নহয় যে তই কৰা কামবোৰ কোনেও দেখি থকা নাই ভগৱান আছে কোনে কি কৰিছে ভাল কৰিছে বেয়া কৰিছে সকলো দেখি আছে হ'ব হ'ব তই মোক এতিয়া জ্ঞান দিব নালাগে মই যদি ভুল কৰিছো তেতিয়াহ'লে তাৰ ফলো ময়ে পাম যা তই আৰু মা কেৱল মনীষা আৰু পমৰ লগতে ব্যস্ত থাক আৰু যদি তোৰ পম আৰু মাকৰ প্ৰতি ইমানেই চিন্তা তেতিয়াহ'লে তই লগত লৈ যাব লাগিছিল এইখন ঘৰত পম আৰু মনীষা খুৰী থকা বা নথকা তোৰ আপত্তি ক'ত আপত্তি আছে তইতো এইখন ঘৰ এৰি গুচি গলি মই কিন্তু এতিয়াও এইখন ঘৰ এৰি গুচি যোৱা নাই এতিয়াও মই এইখন ঘৰৰ কথা চিন্তা কৰি আছো আৰু থাকিম আপোনাৰ ল'ৰাটো কি হৈছে মই এতিয়া সঠিককৈ ক'ব নোৱাৰিম ছাৰ মোৰ ল'ৰাটোৱে চকুৰে দেখা নাপালে তাৰ জীৱনটো কি হ'ব ছাৰ ৰ'বচোন আপুনি বেছিকৈ চিন্তা কৰিছে চাওক কেতিয়াবা কোনো পেচেণ্টে মূৰত আঘাত পালে চকুৰ ৰশ্মি নোহোৱা হৈ যায় কিন্তু সেয়া সময়ত ঠিক হৈ যোৱাও দেখা গৈছে আপোনাৰ ল'ৰাটোৱে মূৰতে আঘাত পাইছে হয়তো তেনেকুৱা কিবা এটা কাৰণতেই তাৰ চকুৰ ৰশ্মি নোহোৱা হৈছে কিন্তু ভাল হোৱাৰ চান্স আছে কিন্তু এতিয়া আচল কাৰণটো কি আমি পৰীক্ষাৰ ৰিপৰ্টবোৰ চোৱাৰ পিছতহে ক'ব পাৰিম আগতে আপুনি টেষ্টখিনি কৰাই লওক হ'ব ছাৰ তাতে আপোনাৰ ল'ৰাটোৰ আগৰ পৰাই চকুৰ সমস্যা এটা আছেই হয়তো এইবাবে তেওঁৰ চকুৰ দৃষ্টিশক্তি ঘূৰি নাহিবও পাৰে ছাৰ কিন্তু আপুনি এতিয়া একো ক'বও নোৱাৰে মোৰ মতে আপুনি আমাক কামখিনি ভালকৈ কৰিব দিয়ক পিছত কি হয় দেখা যাব মা মই এতিয়াও একো দেখা নাই মই আৰু তোমাক দেখা নাপামেই নেকি তেনেকুৱা কথা নকবা পম তোমাৰ ভাল হৈ যাব আগৰ দৰে সকলো দেখা পাবা মই আছো নহয় তোমাৰ লগত সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা কি কৈছে আপুনি এইবোৰ অনুভূতি আৰু বেদাদাৰ বিয়া হৈছে তুমি ক'ত আছিলা ইমান দিনে এইবোৰ খবৰ মোতকৈ আগত তুমিহে পাব লাগিছিল এতিয়া ওলোটাই মুখে সুধিছা তোমাৰ যদি বিশ্বাস হোৱা নাই তেনেহ'লে এবাৰ ন কইনা আৰু দৰাক গৈ লগ কৰি আহা আৰু তোমাক দেখিলে বেদৈ মনটোতে ভাল পাব কি হ'ল তুমি ইমান চিৰিয়াছ হৈ গ'লা যে নে তোমাৰ আকাশ চেঁচা পানী ঢলাৰ বাবে তোমাৰ দুখ লাগিছে মোৰ আকৌ কিয় দুখ লাগিব খবৰটো শুনি মই আচৰিত হৈছোঁ ইমান সোনকালে সিহঁতৰ বিয়া হ'ব বুলি মই কল্পনাই কৰা নাছিলোঁ সেইদিনা সি তোমাক বচাই অনাৰ পাছত তুমি হয়তো ভাবিছিলা যে সি তোমাক এতিয়াও ভাল পায় কিন্তু লাভ নাই সেই দুটকীয়া সস্তীয়া ড্ৰাইভাৰটোৱে তোমাক আগতেও ভাল পোৱা নাছিল আৰু এতিয়াও ভাল নাপায় এয়াই প্ৰমাণ আৰু ইমান দিনৰ পৰা মই তোমাক তাকেই বুজাই আছিলোঁ বেদাদাৰ বিৰুদ্ধে মই ইমানকৈ অন্যায় কৰাৰ পিছত মই সেইবোৰ সপোন দেখি থকা নাই
তোমাৰ আৰু মোৰ শত্ৰু আছিল আৰু শত্ৰুৱে হৈ থাকিব। তাৰ প্ৰতি তোমাৰ যি ভাল পোৱা আছিল সেইবোৰ সি ভৰিৰে গছকি মোহাৰি চব শেষ কৰি গৈছে। সেই ড্ৰাইভাৰটো আৰু অনুভূতিৰ বিয়াৰ খবৰটো শুনি ময়ো শান্তিত থাকিব পৰা নাই। আৰু এতিয়াও যদি তুমি শত্ৰুৰ লগত সম্পৰ্ক ৰাখা তেনেহ'লে এয়া তোমাৰ বাবে চৰম মূৰ্খামি হ'ব। আৰু তোমাৰো যদি মোৰ দৰে খবৰটো শুনি অশান্তি লাগিছে তেনেহ'লে আমি সিহঁতক প্ৰত্যুত্তৰ দিব লাগিব। তুমি মোৰ লগত থাকা প্ৰিয়ম। এইবাৰ আমি খেলখন অলপ বেলেগকৈ খেলিম। মা মই এতিয়াও একো দেখা নাই। মই আৰু তোমাক দেখা নাপামেই নেকি? তেনেকুৱা কথা নকবা পম, তোমাৰ ভাল হৈ যাব। আগৰ দৰে সকলো দেখা পাবা। মই আছো নহয় তোমাৰ লগত। দেউতাই ডাক্তৰৰ লগত কথা পাতিছে, তুমি সোনকালে ভাল হৈ যাবা বুলি কৈছে। তোমাক মোৰ চাবলৈ বৰ মন গৈছে মা। তোমাৰ কি হৈছিল পম? তুমি কেনেকৈ ইমান বেয়াকৈ পৰি গলা? মই বৰমাৰ ওচৰলৈ গৈছিলো। বৰমাই তোমাক কিবা কৰিলে নেকি? নাই কৰা। বৰমাক নাপাই ঘূৰি আহোঁতে বহুত কেইটা সাপ মোৰ গাত পৰি গৈছিলে। সাপ? মই ভয় খাই পৰি গলো। ইমান সাপ কেনেকৈ ক'ৰ পৰা আহিল? দেতা, ভাত বাঢ়িছো, খাই লহি আহ। নেখাওঁ, মোৰ ভোক নাই। কিয়নো অনবৰতে খং কৰি থাক? তোৰ মতে দাদাই কিবা এটা ভুল কৰিলে, কিন্তু সেই বুলিতে এনেকৈ উফোন পাতি থাকিলে দাদাৰ ভুলবোৰতো শুদ্ধ হৈ নাযায়। হোৱাবোৰ নোহোৱা কৰিব নোৱাৰো দেতা, কথাবোৰ সহজ কৰি ল। চোৱাচোন, তাই আহিয়ে মোৰ ওপৰত সকলো দুখ জাপি দিলে। মই হেনো পমৰ অনিষ্ট কৰিব পাৰো। মই কি তেনেকুৱা নেকি? এতিয়া পম তাইৰ নিজৰ হ'ল আৰু মই একো ক'বই নোৱাৰো। তুমি কেনেকুৱা মই জানো, বাৰ কথা বাদ দিয়াচোন। এতিয়া ঘৰত কিবা এটা ভুল কৰিলে প্ৰতিবাৰে মোৰে দুখ হয়, কিন্তু তাই হাজাৰ দুখ কৰিলেও তাইক কটা কোনো নাই। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। তোৰ মতে দাদাই কিবা এটা ভুল কৰিলে, কিন্তু সেই বুলিতে এনেকৈ উফোন পাতি থাকিলে দাদাৰ ভুলবোৰতো শুদ্ধ হৈ নাযায়। হোৱাবোৰ নোহোৱা কৰিব নোৱাৰো দেতা, কথাবোৰ সহজ কৰি ল। আৰু বৌ মানুহজনী বেয়া নহয়, আমাৰ লগত মিলিব। আজিয়ে চাচোন, ঘৰলৈ যাওঁতে তোৰ অনুমতি লৈহে গৈছে। সংস্কাৰবোৰ ভাল দেতা। ঘৰলৈ অহা দুদিন নহওঁতেই ভাল বেয়া গম পাই গলি। আজিতো মাকৰ ঘৰলৈ গ'লেই লগত বেদকো লৈ গৈছে। যাওক দেচোন, আৰু দৰা কইনা একেলগে নগৈ কি অকলে অকলে যাব নেকি? কেইদিনমান পিছত সিও তাতে থকা নকৰিলেই হ'ল। এতিয়া আপোন মানুহৰ সংখ্যা বাঢ়িল, আমাকনো কিয় লাগে? দাদা তেনেকুৱা নহয়, সিনো বৌ ঘৰত কিয় থাকিব বাৰু? তাক কবি সি কষ্ট কৰি আমাক খুৱাব পিন্ধাব নালাগে। সি ঘৈণীয়েকৰ আল পইচা ধৰি থাকক। এইখন ঘৰৰ কথা মই চিন্তা কৰিম। আৰু 10 দিনৰ কাৰণেহে তাক মই সময় দিছিলোঁ। 10 দিনৰ পিছত এইখন ঘৰৰ পৰা ওলাই যাবলৈ কবি। নিজৰ মতে সকলো কৰে নহয়, এতিয়া নিজে নিজৰ কথা ভাবি থাকক।
প্ৰজ্ঞা অকণমান শান্ত হোৱাচোন চোৱাচোন তাই আহিয়ে মোৰ ওপৰত সকলো দুখ জাপি দিলে মই হেনো পমৰ অনিষ্ট কৰিব পাৰোঁ মই কি তেনেকুৱা নেকি এতিয়া পম তাইৰ নিজৰ হ'ল আৰু মই একো ক'বই নোৱাৰোঁ তুমি কেনেকুৱা মই জানো বাৰ কথা বাদ দিয়াচোন এতিয়া ঘৰত কিবা এটা ভুল কৰিলে প্ৰতিবাৰে মোৰে দুখ হয় কিন্তু তাই হাজাৰ দুখ কৰিলেও তাইক কটা কোনো নাই মই যি ভুল কৰিলোঁ তাইওতো সমানে ভুল কৰিলে মই ঘৰলৈ উভতি অহাৰ দিনা মায়ে মোক কিমান অপমান কৰিছিল আনকি ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছিল মোৰ সকলো মনত আছে কিন্তু তাইও আজি একেটা ভুলেই কৰিলে কিন্তু তাইৰ ক্ষেত্ৰত তেনেকুৱা একো পৰিস্থিতি নহ'ল ঘৰলৈ আহি মাৰ ভৰিত পৰি কি অকণমান কান্দি দিলে মাৰ অন্তৰ গলি গ'ল মই হাজাৰ ভাল কৰিলেও বেয়া আৰু তাই হাজাৰ ভুল কৰিলেও শুদ্ধ সেইটো হয় কিন্তু এতিয়া তৰ্ক কৰা সময় নহয় প্ৰজ্ঞা কেনেবাকৈ এইবোৰ কথা মা আৰু বায়ে শুনিবলৈ পালে বেয়া কথা হ'ব হওক বেয়া কথা তোমাক মায়ে জোৱাই হিচাপে সন্মানে নিদিয়ে কিন্তু তাই পলাই যোৱা সেই ড্ৰাইভাৰটো কি আছে তাক কিয় ইমান গুৰুত্ব দিয়ে মৰম ভাল পোৱা সন্মান এইবোৰ জানো কাৰোবাৰ পৰা আজৰি অনা বস্তু যদি দিব খোজা নাই নালাগে মই সেইখিনি পোৱা যোগ্যও নহয় চাগে তুমি তোমাৰ পাব লগাখিনি আৰু মই এইখন ঘৰৰ পৰা পাব লগাখিনি যদি সন্মানেৰে নিদিয়ে ময়ো আজৰিয়ে আনিম কৈ থলোঁ মাক হৈ নিজৰ ছোৱালী দুজনীৰ মাজত ভাগ ভাগ কৰিব পাৰে তেতিয়াহ'লে মই এইখন ঘৰৰ কথা ভাবি কি লাভ প্লিজ প্ৰজ্ঞা মোৰ বাবে তুমি অকণমান মনে মনে থাকাচোন তোমাক মই হাতযোৰ কৰিছোঁ নহ'লে ঘৰৰ পৰিস্থিতি বেছি বেয়া হৈ গৈ আছে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে